কাইণ্ডলি কণ্টেণ্ট নাথাকিলে বিষয়বস্তু নাথাকিলে জোৰে তোৰে কণ্টেণ্ট আনি ভিডিঅ' আনি স্ক্ৰীনশ্বট লগাই মুখখন ঢাকি সেইবিলাক একচুৱেলি প্ৰডিউচ নকৰিব মই বেলেগ এখন ষ্টেটত আছোঁ ৰাজস্থান এনেকুৱা এখন ষ্টেট য'ত বহুত কালচাৰ স্থানভেদে ইয়াৰ সাজপাৰ থকাৰ ধৰণ শৈলী সকলো বেলেগ হয় গতিকে কিছুমান বস্তু টানি নানিব ক্লেন কাষ্ট জাতি এইবিলাক টানি নানিব কাৰণ এইবিলাক বস্তু বহুত পুৰণা হৈ গৈছে দেই কোনোবাই কেনেকৈ কাপোৰ পিন্ধিছে সেইবিলাক মন্তব্য উল্টা পুল্টা বিৰূপ মন্তব্য নিদিব আৰু প্ৰশ্নবোধক চিন যে একেবাৰে নেদেখুৱাব দেই আপোনালোকে কোনো সুপ্ৰিম কোৰ্টৰ জাজ নহয় আৰু কাপোৰক লৈ যে কমেণ্ট একেবাৰে নকৰিব মই মোৰ ভিডিঅ' দিব নোৱাৰা হৈ গৈছোঁ ভিডিঅ'বিলাক স্ক্ৰীনশ্বট মাৰিব স্ক্ৰীনশ্বট মাৰি ৰাইজৰ ফালে ঠেলি দিয়ে আপোনালোকে কি ক'ব হেৰি কি ক'ব এই বিষয়ত ৰাজস্থানী মহিলাবোৰে এনেকৈ কাপোৰ পিন্ধে তেনেকৈ কাপোৰ পিন্ধে অমুকটো পিন্ধে তমুকটো পিন্ধে আৰে যেনেকৈ পিন্ধে পিন্ধিব দিয়ক না তেওঁলোকৰ কালচাৰ হয় মই মোৰ প্ৰত্যেকটো ভিডিঅ'তে মই ক্লিয়াৰ কৰি দিওঁ যে স্থান কাল পাত্ৰ ভেদে তেওঁলোকৰ সাজপাৰ টোটেলি বেলেগ হৈ যায় সকলো ক্লেনৰ ড্ৰেছ বেলেগ সকলো অঞ্চলৰ ড্ৰেছ বেলেগ আৰু ৰাজস্থান এখন জিঅ'গ্ৰাফিকেলি বহুত ডাঙৰ ষ্টেট হয় ভাৰতৰ ভিতৰত ডাঙৰ জিঅ'গ্ৰাফিকেলি পপুলেশ্যন ৱাইজ নহয় ঠিক আছে গতিকে ইয়াৰ প্ৰতিটো ক্ষেত্ৰত ভাষাবিলাক বদলি হৈ যায় ড্ৰেছ বদলি হৈ যায় তো কিছুমান মানুহে ইয়াতে কাষ্টক টানি আনিছে কিছুমান মানুহে কিবা বেলেগ বস্তু টানি আনিছে আৰু যোনে যেনেকৈ সাজপাৰ পিন্ধে তেওঁলোকক তেনেকৈ থাকিবলৈ দিয়কহে এইটো কমেণ্ট কৰিব নালাগে নহয় বেলেগৰ কাপোৰ কানি লৈ কিহৰ কাৰণে কমেণ্ট কৰে এইবিলাক বহুত বেয়া কথা গম পায়নে আৰু মোৰ যে স্ক্ৰীনশ্বট একেবাৰে নল'ব দেই একেবাৰে মোৰ স্ক্ৰীনশ্বট নল'ব ক'ৰ গুগলৰ পৰা লৈ আহক উইদাউট মাই পাৰ্মিশ্যন মোৰ ভিডিঅ'ৰ স্ক্ৰীনশ্বট নল'ব কিন্তু মই ৰিচেণ্টলি এটা পষ্ট পাইছোঁ উইদাউট মাই পাৰ্মিশ্যন মোৰ পাৰ্মিশ্যনৰ আগেইনষ্টত গৈছে সেইটো বস্তু মোক বহুতে মোৰ ভিউৱাৰ্ছে মোক দি আছে এই বস্তুটো এইটো বেয়া কথা যিগৰাকী ফটো লৈছে সেইগৰাকী 100 বছৰীয়া উৰ্ধৰ এগৰাকী নাৰী ঠিক আছে আইতাগৰাকীৰ বয়স 100 বছৰৰ অতিক্ৰম কৰিছে এগৰাকী লেডি তেওঁ সাজপাৰক লৈ প্ৰশ্ন কৰিছে হু দ্য হেল আৰ ইউ আপুনি হয় কোন সাজপাৰক লৈ প্ৰশ্ন কৰিবৰ কাৰণে তেওঁ 100টা বসন্ত ক্ৰছ কৰিছে এনেকুৱা সাজপাৰ পিন্ধি বুজি পাইছেনে চৰিত্ৰক লৈ প্ৰশ্ন নুতুলিব অন্য জাতিৰ মানুহক যোনে যেনেকৈ সাজপাৰ পিন্ধিবলৈ দিয়ক মই পিন্ধিব নোৱাৰোঁ তেনেকৈ কাপোৰ সেইকাৰণে মই নিপিন্ধো চিম্পল এণ্ড ষ্ট্ৰেইট আৰু মই মোৰ প্ৰত্যেকটো ভিডিঅ'তে মই ক্লিয়াৰিফিকেশ্যন দি আহিছোঁ তথাপিতো মোৰ ভিডিঅ'ৰ স্ক্ৰীনশ্বট লগাই কি দৰকাৰ আছে এগৰাকী 100 বছৰীয়া উৰ্ধৰ আইতা এগৰাকীৰ ফটো এখনত এনেকৈ থাম্বছ আপ মাৰি ফেচটো ঢাকি দিছে ডু ইউ গাইজ ৰিয়েলি থিংক ডেট মই চিনি নাপাম ডু আই লুক লাইক এ ফুল টু ইউ মই একো ৰিয়েক্ট নকৰোঁ কিন্তু কমেণ্টবোৰত কিন্তু মোৰ পষ্টবিলাক সেইবিলাক মানে অৰ্ধ উলংঘভাৱে প্ৰডিউচ নকৰিব মই কিছুমান বস্তু দিওঁ ফানি ৱেত লৈ যাওঁ বস্তুবিলাক মই সমানভাৱে সমান্তৰালভাৱে মই লৈ যাওঁ আৰু গোটেইখিনি বস্তু মই বুজাই দিবলৈ চেষ্টা কৰোঁ যে এভৰি কালচাৰ ইজ ডিফাৰেণ্ট আমাৰ অসমতে এভৰি ডিষ্ট্ৰিক্টত আপুনি যাওক সকলোতে নিয়ম কালচাৰ সকলো বেলেগ হৈ যায় লৱাৰ আছামৰ নিয়ম বেলেগ আপাৰ আছাম ছাইডৰ নিয়ম বেলেগ নগাঁও মৰিগাঁও ছাইডৰ নিয়মবিলাক অকণমান বেলেগ বুজি পাইছে সেইকাৰণে সাজপাৰক লৈ ক'তো মন্তব্য নিদিব মই ভিডিঅ' দেখুৱাই আছোঁ আৰু অকণমান শালীনতা অকণমান কথা কওঁতে নহয় প্ৰশ্নবোধক চিনবিলাক নিদিব বুজি পাইছে কুৱেশ্যন মাৰ্ক দিবলৈ আপুনি কোনো সুপ্ৰিম কোৰ্টৰ জাজ নহয় বুজিছে নহয় ইমান শিক্ষা থাকিলে আজি এই কাপোৰক লৈ মন্তব্য নিদিয়ে এগৰাকী 80 বছৰীয়া উৰ্ধত থকা এগৰাকী আইতা আৰু এগৰাকী 107 বছৰমান হৈছে সেইগৰাকীৰ ফটো এখন স্ক্ৰীনশ্বট মাৰি আনি থাম্বছ আপৰ এনেকৈ পিকচাৰ লগাই মুখখন ঢাকি দিছে তাৰপিছত পষ্ট কৰিছে আপোনালোকে পষ্টটো কৰিছে যে আপোনালোকে কি বুলি ভাবে কওকচোন মুখখন ঢাকে ঢিকে বুকুখন পেটটো ওলাই থৈ দিয়ে যে সেনেকুৱা প্ৰশ্ন নুতুলিব অকণমান লাজ পাব মানুহৰ সাজপাৰ সম্পূৰ্ণ বেলেগ হৈ যায় মই যেনেকৈ ইয়াত তেনেকুৱা কাপোৰ নিপিন্ধো মই সালৱাৰ পিন্ধো জিন্স পিন্ধো ঠিক আছে কাৰণ মই কমফৰ্টেবল পাওঁ আৰু তেওঁলোকে ঘাগৰা ওড়না আৰু কবজাটো লৈ কমফৰ্টেবল হয় ডেটছ ৱাই দে আৰ ৱেৰিং লাইক দিছ ডেট ইজ ভেৰি চিম্পল এণ্ড ষ্ট্ৰেইট আৰু মই গোটেইখিনি কথা মোৰ প্ৰত্যেকটো ভিডিঅ'তে দিওঁ ঠিক আছে প্ৰত্যেকটো ভিডিঅ'তে মই বহুত চিম্পলি বুজাব চেষ্টা কৰোঁ তথাপি যদি মগজুত যদি মাল নাই নোসোমাই এটলিষ্ট মোৰ কণ্টেণ্ট টানি নানিব কিন্তু মই একদম কৈ দিছোঁ মোৰ কণ্টেণ্ট টানি নানিব মই মানুহজনী ইমান মানে বেছি মই কণ্ট্ৰভাৰ্চিত সোমাই নাথাকোঁ কোনোদিনাখন কিন্তু এনেকৈ 100 বছৰীয়া উৰ্ধৰ এগৰাকী আইতাক যেতিয়া কাপোৰ কানিক লৈ টানিছে নহয় মোৰ সহ্য হোৱা নাই ভিডিঅ' ভাল লগা নাই স্কিপ কৰিব নাচাব ব্লক কৰি দিয়ক যদি ব্লক অপশ্যন নাই তেনেহ'লে সেইটো আপোনালোকৰ কি মোবাইল চলাই আছে মই নাজানো মোক ব্লক কৰি দিয়ক মই বেয়া নাপাওঁ মই আগতে কৈছোঁ কিন্তু এইবিলাক বেলেগৰ ষ্টেটৰ নাৰীৰ ফটো লৈ এনেকৈ স্ক্ৰীনশ্বট লৈ সমালোচনা নকৰিব কুৱেশ্যন মাৰ্ক যে একেবাৰে নলগাব চৰিত্ৰৰ ওপৰত বুজি পাইছে নহয় এখন বেলেগ ষ্টেট হয় আপোনালোকৰ আমাৰ অসমৰ যদি ছোৱালী এজনী বা নাৰীসকলৰ এনেকুৱা যদি ফটো এখন আমাৰ বেলেগ এখন ষ্টেটৰ মানুহে লগাই কুৱেশ্যন মাৰ্ক এটা দি কেনেকুৱা লাগিব সেই ছেইম কথা ইহঁতৰ এনেকুৱা এওঁলোকৰ মানুহৰো সেনেকুৱাই লাগিব কাৰণ সকলো মানুহেতো গতিকে বেলেগৰ অন্য মানুহৰ কালচাৰক লৈ কথা নক'ব আমাৰ ৰাজস্থানৰ কালচাৰখিনি আমাৰ কাৰণে যেনেকৈ আচহুৱা অসমৰ কিছুমান কালচাৰো তেওঁলোকৰ কাৰণে আচহুৱা বুজিছে নহয় সেইবিলাকে কথা
গতিকে মানুহৰ স্থান কাল পাত্ৰ চাই কিছুমান কথা আছে যোনে যি পিন্ধিছে পিন্ধিবলৈ দিয়ক আৰু বেলেগৰ এয়া কালচাৰেল ড্ৰেছ হয় এটায়াৰ হয় চ' কালচাৰেল এটায়াৰৰ ওপৰত কুৱেশ্যন মাৰ্ক কেতিয়াও সহ্য নকৰোঁ লাগিলে যিয়ে ষ্টেট নহওক অসমৰ ড্ৰেছযোৰৰ ওপৰতো যদি কোনোবাই কিবাকে কয় তেতিয়াও মই কম বেয়াকৈ আৰু বেলেগ ষ্টেটৰ ড্ৰেছৰ ওপৰত যদি কয় তেতিয়াও কম ৰিচেণ্টলি মই এটা ভিডিঅ' পষ্ট কৰিছিলোঁ মই প্ৰায়ে কালচাৰ দেখুৱাই থাকোঁ পষ্ট কৰিছিলোঁ এগৰাকী 100 বছৰীয়া ওপৰৰ আইতা দেই 107 বছৰ নে 104 বছৰ হৈছে মই ইমান মনত নাই মোৰ বয়সটো তেওঁৰ ফটোখন মোৰ ভিডিঅ'ৰ পৰা স্ক্ৰীনশ্বট মাৰি আনি এনেকৈ থামছ আপৰ এটা চিম্বল লগাই মুখখন হাইড কৰি দিছে মানে তেওঁলোকে ভাবিছে মই চিনি নাপাম বুলি সেয়া তাতে গমে পাইছে মোৰ যিমান ভিউৱাৰ্ছ আছে গমে পাইছে সেয়া মোৰ দাদী আৰু এগৰাকী পৰ্ণানী এগৰাকী দাদী আৰু এগৰাকী পৰ্দাদী নে পৰ্ণানী আছিলে আজু আইতা অৰ্থাৎ মোৰ 100 বছৰৰ উদ্ধৰ আইতা এগৰাকীকো মানে টানি আনিবলৈ নোৱাৰিলে মানে এৰি নিদিলে নেকি ইমানে মানে নিধক নে আপোনালোক ইমানে নিধক আকৌ কৈছোঁ বেলেগৰ কণ্টেণ্ট চুচৰাই আনি থাকক কাৰ কণ্টেণ্ট আনে কি আনে কোনোবা বেলেগ ক্ৰিয়েটৰে ৰিয়েক্ট নকৰিব পাৰে মই ৰিয়েক্ট কৰি যাম আৰু যেতিয়া কোনোবা মহিলাৰ মান সন্মানৰ ওপৰত এইখিনি কথা আহে নহয় তেতিয়া মই ৰিয়েক্ট কৰিম আপোনাৰ যদি ভাল নালাগে আপুনি তেনেকৈ নিপিন্ধিব That is your personal decision. আপুনি বেলেগৰ ডিচিশন খাস পাৰক লৈ আপুনি কথা ক'ব নোৱাৰে আকৌ কৈছোঁ এগৰাকী 100 বছৰীয়া উদ্ধৰ এগৰাকী আইতাৰ কাপোৰক লৈ কমেণ্ট কৰিছে বিৰূপ মন্তব্য কুৱেশ্যন মাৰ্ক বঢ়াইছে কুৱেশ্যন মাৰ্ক কাৰোবাৰ কালচাৰ কাৰোবাৰ সংস্কৃতিৰ ওপৰত কুৱেশ্যন মাৰ্ক বহিছে যিটো কুৱেশ্যন মাৰ্ক যোনে নকৰক ঠিক আছে অসমৰ এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ আই ডোণ্ট ন' মই নামটো মেনশ্যন নকৰোঁ বাইদেউ আপুনি মোৰ ভিউৱাৰ্ছ হয় কিন্তু অকণমান এইবিলাক বৰ্জন কৰিব বেলেগৰ কণ্টেণ্ট নানিব নিজৰ কণ্টেণ্ট আছে ন সেইবিলাক আনক দেই মই কোনোদিনাখন মোৰ ভিডিঅ' চেক কৰক মই কোনোদিনাখন আনৰ কণ্টেণ্ট নানো কিন্তু কোনোদিনাখন বেলেগৰ কণ্টেণ্ট নানো ন বেলেগৰ মই পোকৰ খুচৰি ফুৰোঁ কোনে ক'ত গৈছে কি পিন্ধিছে মোৰ এই ৰেকৰ্ড নাই ঠিক আছে মোৰ এই খং উঠিছে ভিডিঅ'টোত এইকাৰণে খং উঠিছে এগৰাকী 100 বছৰীয়া ওপৰৰ আইতা এগৰাকী জীৱনৰ 100টা বছৰ অতিক্ৰম কৰিছে তেওঁ জোৰে নহওক ৰাজস্থানৰ হওক অসমৰ হওক পাকিস্তানৰ হওক দিল্লীৰ হওক ফ্ৰম হুৱেৰ এভাৰ শ্বি ইজ সেইটো মেটাৰ নকৰে ইয়াত মেটাৰ কৰি আছে আপুনি কিয় আঙুলি উঠাব তেওঁ সাজপাৰক লৈ আৰু সেয়া মানুহৰ ট্ৰেডিশ্যনেল এটায়াৰ হয় তেওঁৰ পেট ওলাই চেট ওলাই যি ওলাই থাকক সেয়া আপুনি ক'ব লগা কোনো নহয় কৈ দিছোঁ পষ্টটো ডিলেট কৰক মোৰ এটলিষ্ট মোৰ যিগৰাকী দাদী আৰু আজু আইতাৰ ফটো লগাইছে সেইখন ডিলেট কৰক মই নাজানো হু দ্য ফাক আৰ ইউ আই ডোণ্ট কেয়াৰ আপুনি ডিলেট কৰক নহ'লে মই এনেকুৱা ৰিপৰ্ট মৰাম নহয় আপুনি ভাবিব নোৱাৰে মোৰ প্ৰচণ্ড খং উঠিছে কিন্তু মই পষ্টটো লাইটলি লৈ আছিলোঁ আৰু আজি মই কমেণ্টছবিলাক পঢ়িছোঁ সকলো মানুহৰ ভাল ভাল কমেণ্টছ মোকো টেগ কৰিছে বহুতে বাট তথাপিতো এনেকুৱা প্ৰশ্ন উঠিব নালাগে বিতৰ্কৰ সৃষ্টি কৰিবলৈ চেষ্টা নকৰিব নহ'লে মই যদি বিতৰ্ক কৰিব লাগে নহয় আপুনি বিশেষকৈ আপোনাৰ কথা কৈছোঁ মোৰ লগত আপুনি যুক্তি তৰ্কত জিকিব নোৱাৰে সকলো মানুহৰে সাজপাৰ বেলেগ বেলেগ সকলো কালচাৰেল ষ্টেটকে আমি সকলো ষ্টেটৰ কালচাৰকে আমি সমানভাৱে ৰেছপেক্ট কৰাটো উচিত কৰিবই লাগিব আৰু যদি আপুনি সন্মান দিব নোৱাৰে ৰেছপেক্ট কৰিব নোৱাৰে আঁকোৱালি ল'ব নোৱাৰে তেনেহ'লে এনেকুৱা বিৰূপ মন্তব্য নিদিব ঠিক আছে এনেকুৱা বিৰূপ মন্তব্য নিদিব আপোনাক মই কোৱা নাই যে আপুনি এনেকুৱা সাজ পৰিধান কৰক বুলি কিন্তু অন্য এগৰাকী লেডিয়ে যেতিয়া পৰিধান কৰিছে তেওঁলোকৰ সাংস্কৃতিক পোচাকযোৰ তেনেকুৱা এগৰাকী ব্যক্তিক আপোনালোকে টানি নানিব তেনেকুৱা এগৰাকী ব্যক্তিক ইয়াৰ উপৰিও কথাটো হ'ল 100 বছৰীয়া উদ্ধৰ এগৰাকী আইতা এগৰাকী বয়স 80 বছৰীয়া এগৰাকী 100 বছৰীয়া দেই মই পষ্টটো পাইছোঁ সেইবিলাক নকৰিব মোৰ কণ্টেণ্ট নানিব দেই আপোনালোকে মই একদম ভালকৈ কৈ দিছোঁ মই বুজাই দিছোঁ যদি কিবা বেয়াকৈ কৈছোঁ তাৰ কাৰণে আই এম এক্সট্ৰিমলি চৰি মোক মাফ কৰি দিব ভৰিত ধৰি ক্ষমা খুজিছোঁ মই মাফ কৰিব কিন্তু বিতৰ্কৰ সৃষ্টি নকৰিব মই কৈছোঁ প্ৰতিটো দেশৰ প্ৰতিটো ষ্টেটৰ প্ৰতিটো ঠাইৰ কালচাৰ বেলেগ সাজপাৰ বেলেগ মানুহৰ অন্যৰ সংস্কৃতি যদি আপোনালোকে ৰেছপেক্ট কৰিব নোৱাৰে আঁকোৱালি ল'ব নালাগে ৰেছপেক্ট যদি কৰিব নোৱাৰে নহয় ডিছৰেছপেক্ট নকৰিব কাইণ্ডলি একদম দিছ ইজ এ ৰিকুৱেষ্ট টু অল মাই ভিউৱাৰ্ছ এইটো নকৰিব আপোনালোকে কাইণ্ডলি প্লিজ নকৰিব মোক আপুনি অৰ্ধ উলংগভাৱে প্ৰদৰ্শন কৰি দিয়ক মই বেয়া নাপাওঁ কিন্তু অন্য এগৰাকী নাৰীক মোৰ ভিডিঅ'ৰ পৰা লৈ আপোনালোকে মানে এনেকৈ ডিফেম নকৰিব প্লিজ কৈছোঁ মই ৰিকুৱেষ্ট কৰিছোঁ কিন্তু মই নেক্সট টাইম মানে এইবাৰ ভিডিঅ' মই ভালকৈ বনাইছোঁ নেক্সট টাইম মই FIR দিম নেক্সট টাইম মই মানহানিৰ কেছ দিম মই কৈ দিছোঁ কিন্তু মই মানহানিৰ কেছ দিম একদম সঁচা কথা কৈছোঁ